আজি এয়া কি বনাবলৈ লৈছোঁ দেখিছেনে? এইটো কি মাছ বাৰু? মাছ পিচ দেখি কি মাছ বাৰু এইটো অনুমান কৰকচোন। কি মাছ হ'ব পাৰে ধৰিব পাৰিছেনে? যদি ধৰিব পৰা নাই মই কৈ দিছোঁ আৰু এইটো হৈছে শিলঘৰীয়া দেই। শিলঘৰীয়া মাছ আলু বজাৰত কিনি আনিলোঁ। এই তেল দেখিছেনে? কি ধুনীয়া, মই ইমান ভাল পাওঁ মাছৰ তেল থাকিলে। শিলঘৰীয়া মাছ বনাম আজি কিহৰ লগত গম পাইছেনে? শিলঘৰীয়া মাছে ভোলে আৰু লগত আৰু এটা বস্তু দিম, সেইটো দেখাই আছোঁ দেই। লগত কি শিলঘৰীয়া মাছ ভোল আৰু লগত কি সেইটো দেখাই আছোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ আৰু এইফালে এয়া গুটি কচু দেই। গুটি কচুৰ লগত বনাম, এইটো বইল কৰি থৈছোঁ। ভোল আৰু গুটি কচু আৰু এইটো শিলঘৰীয়া মাছ আৰু এয়া খানা ৰেডি হৈ আছে আৰু দেই। আৰু এটা বনাই হৈ গ'ল, এইটো হৈছে অমিতা দি পেলাই মগু দাইল দেই। অমিতা দিয়া মগু দাইল কেনেকুৱা লাগিছে বাৰু দেখি? এনে অমিতা দিয়া মগু দাইলকণ আৰু খাবলৈ বেলেগ ধুনীয়া হয় নাই? ধুনীয়া। আৰু দুপৰীয়াৰ খানা ৰেডি হৈ আছে আৰু স্পেচিয়েলি গুটি কচুটো মানে ৰেডি কৰিছোঁ আৰু বইল কৰি। মাছটো যে ইমান ফুটিছে বা বহুত তেল আছে, গতিকে মাছটো বহুত ফুটিছে দেই। ধুনীয়া ধপ ধপ উঠি আছে মাছ, একদম ঢাকোন দি পেলাই থৈ দিছোঁ। মানে গায়ে চায়ে পৰিবহি, হাতত পৰিলে অকণমান তেল নাই নাই আৰু। এয়া দেই ইমানে ফুটিছে মাছ, মই মানে ঢাকোন দি ভাজিবলগীয়া হৈছে। এইকণ মাছৰ তেল বেঙেনাৰ লগত ভাজিম দেই। মাছৰ তেল খাই বিৰাট ভাল লাগে হয়নে? বেঙেনাৰ লগত ভাজিম। আৰু মাছটো যে ইমান ফুটিছে, একদম ভয়ে ভয়ে ভাজিছোঁ খাই বা চোলা তোলা হালধীয়া হৈ গ'ল মানে। এতিয়া আৰু দেখাই আছোঁ আৰু কেনেকৈ বনাব দেই। কচু এয়া ভাজি লৈছোঁ এনেকৈ, খালি কালজিৰা দি পেলাই ফোৰণ দিছোঁ দেই। কালজিৰা অকণমান দি দিছোঁ আৰু মিক্সি একো নিদিওঁ, পৰিয়ে গৈছে চামুচখন দি। এনেকৈ ঘূৰি দি দিলোঁ। অকণমানকৈ বনাম আৰু বেছি তেল দিয়া নাই, মাছৰ তেলতে ভাজিছোঁ আৰু বুলি ক'ব পাৰি। ভোল মাছ খাই ভাল লাগে বাৰু খাই। তৰকাৰীখন একদম ধুনীয়াকৈ উতল আহিছে আৰু দেই। এতিয়া ইয়াতে মই ধুনীয়াকৈ মাছ দি দিম। এইফালে ইয়াৰ ৰেডি কৰি লৈছোঁ, একদম জলকীয়া 5টামান দিছোঁ মাছৰ তেলত। এইটো মানে অকণমান জ্বলাকৈ বনাম আৰু এইখিনি বেঙেনা তিয়াই থৈছোঁ এনেকৈ। মাছৰ পিচ ভাজি ল'লোঁ। এতিয়া আৰু এক পিচকৈ দি যাম আৰু মাছৰ পিচবোৰ দেখিছে নাই কেনেকুৱা ধুনীয়া ধুনীয়া। এক পিচ দি দিলোঁ, তাৰপিছত আৰু এক পিচ দি দিলোঁ, তাৰপিছত আৰু এক পিচ দি দিলোঁ, এক পিচ দি দিলোঁ আৰু এক পিচ দি দিলোঁ, পিচ দি দিলোঁ আৰু এক পিচ গোলেয়া বুজিছেনে? 6 পিচ মাছ দি দিলোঁ দেই। আৰু ইমান ধুনীয়া লাগিছে তৰকাৰীখন যে, গোন্ধটো আৰু জহা ভোলৰ গোন্ধটো আৰু ক'বই লাগে হয় নাই? এনেকুৱা ধুনীয়া যে গোন্ধাইছে নহয় জহা ভোল কচু। ইয়াতে মই চাগে অকণমান নেমু দিম, গোল নেমু চেপি দিম ইয়াতে। তৰকাৰীখন এনেকুৱা যে গোন্ধটো আহিছে নহয়, মজা লাগিছে মানে, খাওঁ লাগিলে আৰু মোৰ দেই। আপোনালোকৰ লাগিছে নাই বাৰু খাওঁ? তৰকাৰীটো দেখি কমেণ্টছ কৰি জনাব দেই। তৰকাৰীখন খবৰ হৈ গ'ল আৰু দেই, দেখিছেনে? থপ থপিয়া হৈছে একদম। আৰু ইয়াতে আৰু এটা বস্তু দিম, ইয়াত কিন্তু একোৱেই মছলা চছলা একো দিয়া নাই, এতিয়া মাত্ৰ কালজিৰা দি ফোৰণ দিছোঁ। খালি এতিয়া ইয়াত আমি নেমু চেপি দিম দেই, দেখিছেনে? এডোখৰ নেমু দি দিছোঁ, অকণমান টেঙা হ'লে ভাল লাগিব।
এখন মানে তেলাপি খোৱা তৰকাৰী আৰু দেই মছলা তৰকাৰীত আৰু নেমু চেপি দিছোঁ আৰু এতিয়া হৈয়ে গ'ল আৰু তৰকাৰী ভোক লাগিছেনে বাৰু নেমুকণ দেখি তৰকাৰীকণ কেনেকুৱা হ'ব যেন অনুমান হৈছে বাৰু দেই জনাব মোক কিন্তু কমেণ্টছ কৰি হৈ গ'ল নেমু দি দিলোঁ আৰু দেই মজা লাগিছে গোন্ধটো যে ইমান বেছি ধুনীয়া হৈছে আছেনে আৰু এটা বস্তু বনাম সেইটোও দেখাই আছোঁ দেই নেমু দি দিলোঁ নেমু দিয়াৰ পিছত ইয়াতে অকণমান মই কি দি দিম গম পাইছেনে ধনিয়া দি দিলোঁ দেই ধনিয়াৰ গোন্ধটো ধনিয়া মানে বঙালী ধনিয়া আৰু এইটো ধনিয়া মিক্স আছে ইয়াতে দি দিলোঁ আৰু এয়া মোৰ চব বনাই ৰেডি হৈ গ'ল দেই খালি ভাতৰ হুইচেল মাৰি দিলে এয়া তাৰপিছত এইটো মাছৰ তেল কেনেকুৱা লাগিছে বাৰু মাছৰ তেলটো আমাৰ দুপৰীয়া সাজৰ ৰেডি হৈ গ'ল একদম পূৰা তেল ধুনীয়া একদম থপথপীয়া বেঙেনাৰ লগত এইফালে হৈ গ'ল এইটো অমিতা দিয়া দাইল মগু দাইল এইফালে হৈ গ'ল মাছৰ কচু দিয়া গুটি কচু দি ভোল আৰু শিলঘৰীয়া মাছৰ নেমু চেপি দিয়া অকণমান তৰকাৰী এয়া আমাৰ আজি দুপৰীয়াৰ এইখিনি খানা দেই আজি দুপৰীয়াৰ এইখন মেনু আমাৰ আজি দেই কেনেকুৱা লাগিছে বাৰু কমেণ্টছ কৰি জনাব আৰু এইফালে ৰাতিৰ কাৰণে মাছ কেপিচো থৈ দিছোঁ আৰু ভাজি পেলাই গতিকে আৰু চিম্পুলকৈ থলুৱাকৈ এয়া দেই এয়া গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে লোক লাগিছে নাই কমেণ্টছ কৰি জনাব দেই ধন্যবাদ শুভ দুপৰীয়া